এয়া হৈছে টিফুক বৰনামঘৰত অনুষ্ঠিত কৰা প্ৰতিষ্ঠা দিৱসৰ ভাগৱত ভ্ৰমণ আৰু সাংস্কৃতিক শোভাযাত্ৰাৰ আগমুহূৰ্তৰ কিছু দৃশ্যাংশ আপোনালোকলৈ আগবঢ়াইছোঁ। এয়া ৩১৫ সংখ্যক প্ৰতিষ্ঠা দিৱস টিফুক বৰনামঘৰৰ ভাগৱত ভ্ৰমণ আৰু সাংস্কৃতিক শোভাযাত্ৰা কৰা ৰাইজসকল আৰু গাড়ীসমূহ চাওঁ আহকচোন। কি ধুনীয়াকৈ গাড়ীসমূহ সজাই পৰাই ৰাখি লৈছে আৰু লগতে ৰাইজসকল এই ভাগৱত ভ্ৰমণ আৰু সাংস্কৃতিক শোভাযাত্ৰা শুভ উদ্বোধন কৰিবৰ কাৰণে টিফুক বৰনামঘৰ পৰিচালনা সমিতিয়ে নিমন্ত্ৰণ কৰি অনা মাননীয় ডেকা শ্ৰীযুত অৰুণ মহন্ত ডাঙৰীয়াক শুভ উদ্বোধন কৰিবৰ কাৰণে আমি বিনম্ৰ অনুৰোধ জনাইছোঁ। গাড়ীসমূহত আসন গ্ৰহণ কৰে আৰু যিসকল চালকে এই শোভাযাত্ৰাত গাড়ীসমূহ চলাব আমি এটা নিৰ্দিষ্ট দূৰত্বত গাড়ীসমূহ যাবৰ কাৰণে অনুৰোধ জনাইছো। ফটো কৰি মাৰি থৈছোঁ, লগতে ভিডিঅ' এটা কৰি থৈছোঁ। এইফালে চাহৰ পৰ্ব, এগৰাকী বহি আছে, এগৰাকী মোবাইল পিটিকি, আজিকালি এগৰাকী মোবাইল পিটিকি ধুনীয়াকৈ এইটো ব্যৱস্থা কৰি দিয়া হৈছে বাচন ধুবলৈ। বিশেষকৈ চৌকাটো নাও একদম মেইন চৌকা হয় নাই, হলদিটা লগোৱা, বৰ সকাম কৰা নাইছে। দাইদেউ নধৰিব, ভিডিঅ' এটা কৰিছোঁ দেই। এইগৰাকী আমাৰ বৰমা একদম মেইন হেডমাষ্টাৰ নি এয়া ঠিক কৰিছে। ঘাই আই এগৰাকী, এগৰাকী আহিছে, এগৰাকী আহিছে। এয়া একদম পূৰা ওতঃপ্ৰোতভাৱে জড়িত আছে, যথেষ্ট কষ্ট কৰিছে। আজি প্ৰতিষ্ঠা দিৱস এনেই আপোনালোকৰ অনুভৱ কওকচোন। আমি প্ৰতিষ্ঠা দিৱস পাতিবলৈ আহিছোঁ আৰু আমি ৩১৫ বছৰীয়া যোৱা বছৰো তেনেকৈ হৈ গ'ল, এই বছৰো হৈছে। আমি সেইকাৰণে আমাৰ মনত বহুত আনন্দ লাগি আছে। ভাল লাগিছে ন, একদম জীয়ৰী ছোৱালীবোৰে তেনেকৈ বিয়া চিয়া হ'লে ভাল লাগে। এগৰাকীয়েতো এয়াই মানে সেনেকুৱা নিচিনা কিমান ভাল লাগিছে হয় ন। ভাল লাগিছে, ধন্যবাদ, ধন্যবাদ। আমাৰ নামঘৰটোত এনেকুৱাকৈ হৈ থাকক। ধন্যবাদ, বৰ ধুনীয়া। সকলোৱে স্বাস্থ্য আনন্দ যেন আই ভামা প্ৰকৃতিও যেন পাই দিয়ক যেন
এয়া আইসকলে শাক কুটি আছে যিহেতু খিচিৰি দিয়া হ'ব ভাগৱত ভ্ৰমণৰ পৰা অহা ৰাইজসকলে খিচিৰি খাব বাকী সকলোৱে খাব সেইবাবে আয়োজন কৰি থকা এয়া হৈছে নামঘৰৰ ভিতৰৰ অংশ এয়া মণিকূটৰ অংশ বুলিয়ে ক'ব পাৰি আচলতে এয়া আইসকল আছে ভকত বহি আছে লগতে বাকী ৰাইজসকলো বহি আছে এয়া গোসাঁই আহিছে আমাৰ নামঘৰৰ লগতে আইও আহিছে তেওঁলোক সবে বহি আছে আৰু বাকী ৰাইজসকলে সেৱা সৎকাৰ লৈছে তেওঁলোকৰ পৰা আশীৰ্বাদ লৈছে এতিয়া আমি যাবলৈ লৈছোঁ নামঘৰলৈ এতিয়া নামঘৰলৈ যাবলৈ লৈছোঁ এবাৰ আহিলোগৈ আকৌ এতিয়া যাম এগৰাকী ওলাইছে ৰঙা পিন্ধি যাম আৰু নামঘৰতে দেখাই থাকিম কি হয় নহয় আমাৰ ধৰ্মটো সংস্কৃতি বৈষ্ণৱ ধৰ্ম নহয় বৈষ্ণৱ সংস্কৃতি কেনেকৈ খাব লাগে কেনেকৈ পিন্ধিব লাগে কেনেকৈ কথা ক'ব লাগে সমাজত কেনেকৈ চলিব লাগে এইখিনি আচাৰ ব্যৱহাৰৰ কথাহে কৈছে আমি বেয়া কথাখিনি বাদ দি সৎ আচৰণখিনি ল'ব লাগে সেইটোকে আমাক ভাগৱত শাস্ত্ৰত কৈছে আমি নবী খান্দাৰ ডাঙৰীক এনেকৈ এই মঞ্চত পাওঁ আমি তেখেতলৈ যুগুতোৱা এই সম্বৰ্ধনা পত্ৰখন আগবঢ়াই দিবলৈ মই তিনিগৰাকী সন্মানীয় অতিথিক অনুৰোধ জনাইছোঁ আমাৰ পৰিচালনা সমিতিৰ সভাপতি আছে জ্যেষ্ঠ সদস্য লেখাৰ ডাঙৰীয়া আছে আমাৰ গোবিন্দ বৰগোহাঁই ডাঙৰীয়া ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ শ্ৰদ্ধাভাজন ভক্তবান ৰাইজ নামঘৰৰ 315তম গৌৰৱোজ্জ্বল প্ৰতিষ্ঠা দিৱসৰ এই ভগৱত ভ্ৰমণ আৰু সমন্বয়ৰ সাংস্কৃতিক শোভাযাত্ৰা সমাপ্ত দিশে আগবাঢ়িছোঁ বৃহৎ লোকৰ অংশগ্ৰহণে শিৱকৰ সমন্বয়ৰ সম্প্ৰীতি সুদৃঢ় কৰাত সহায় কৰিলে আৰু শিৱকৰ নামঘৰৰ যি ভক্তপন ৰাইজ সেই ভক্তপন ৰাইজৰ সহায় সহযোগিতা আৰু অংশগ্ৰহণে আজি সমগ্ৰ ডিব্ৰুগড়বাসীক আনন্দিত কৰিলে সেয়েহে আমি এই সকলো ৰাইজক যিসকলে এই সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰিলে সকলো ৰাইজক সকলো ভক্তপ্ৰাণ আকৌ থাপনা স্থাপন কৰিব পৰা এখন ন অংশগ্ৰহণ কৰা সকলো ভকত বৈষ্ণৱক আৰু ভক্তপ্ৰাণ ৰাইজক আমি লঘু আহাৰ গ্ৰহণ কৰিবৰ কাৰণে বিনম্ৰ অনুৰোধ জনাইছোঁ যিসকল ভকত বৈষ্ণৱ আৰু ভক্তপ্ৰাণ ৰাইজে এই সমন্বয়ৰ সাংস্কৃতিক যাত্ৰাত অংশগ্ৰহণ কৰিলে সকলোকে আমি লঘু আহাৰ গ্ৰহণ কৰিবৰ কাৰণে বিনম্ৰ অনুৰোধ জনাইছোঁ দীপজ্যোতিয়ে আমাৰ গোটেই কাৰ্যসূচীখিনি সুন্দৰভাৱে ধৰি ৰাখিবলৈ প্ৰয়াস কৰিছে আৰু হয়তো 2-এদিনৰ ভিতৰতে উৎপলভাৱে ধৰি ৰখা সেই দৃশ্যসমূহ আমি উপভোগ কৰিবলৈ পাম আৰু ত্ৰিপুক বৰনামঘৰৰ যি জয়যাত্ৰা এই জয়যাত্ৰা হয়তো সমগ্ৰ অসমবাসী উপভোগ কৰিবলৈ পাব ধন্যবাদ আৰু লগে লগে মই লোহিতকো এখন